শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে দৰিদ্ৰতা তাকে যেন প্ৰমাণ কৰি দেখুৱালে মমি চৰকাৰে শিক্ষাৰ সমান্তৰালকৈ মমিয়ে গাব পাৰে সুন্দৰকৈ গীত লগনো কলি গ'ল তেওঁ যে নহ'ল কোৱা লগনো কলি গ'ল তেওঁ যে নহ'ল কোৱা ইয়াৰ উপৰি মেকআপ আৰ্টিষ্ট হিচাপেও পৰিচিত মমি চৰকাৰ দৰিদ্ৰতাৰ মাজতো উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত জিলিকি উঠিল বটদ্ৰৱাৰ ভেটিৰণী গাঁৱৰ মমি চৰকাৰ অভাৱে জুৰুলা কৰা পৰিয়ালটোৰ জ্যেষ্ঠ কন্যা মমিয়ে সৰুৰে পৰাই নিজৰ প্ৰতিভাৰে জিলিকি উঠিবলৈ সক্ষম হৈছিল শিক্ষাৰ সমান্তৰালকৈ এগৰাকী কণ্ঠশিল্পী আৰু মেকআপ আৰ্টিষ্ট হিচাপেও পৰিচয় দিবলৈ সক্ষম হৈছিল মমি চৰকাৰ পিতৃ ৰঞ্জিত চৰকাৰে ব্যক্তিগত খণ্ডৰ বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতন কাৰ্যালয়ৰ সেৱক হিচাপে কাম কৰাৰ লগতে মাতৃ উজ্জ্বলা দে চৰকাৰে ঘৰুৱা টিউচন কৰি পৰিয়ালটো কোনোমতে পোহপাল দি আহিছিল এসাঁজ ভাল খাদ্য এযোৰ ভাল কাপোৰ উপলব্ধ নাছিল মমিৰ ইয়াৰ মাজতে একমাত্ৰ অধ্যৱসায় আৰু নিজৰ একান্তপতীয়া প্ৰচেষ্টাত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ছাত্ৰীগৰাকী সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত অসমীয়া ৯৪ সংস্কৃতত ৯৪ ৰাজনীতি বিজ্ঞানত ৯০ অৰ্থনীতি বিজ্ঞানত ৮০ ইংৰাজীত ৮৬ এই পাঁচটা বিষয়তে লেটাৰ মাৰ্কসহ মুঠ ৮৮.৮% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে মমি চৰকাৰ দৰিদ্ৰতাৰ সৈতে প্ৰচণ্ড যুঁজ কৰি অৱশেষত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱা মমিৰ সফলতা এতিয়া আনন্দৰ জোৱাৰ তুলিছে পৰিয়াল তথা বটদ্ৰৱা অঞ্চলত উল্লেখযোগ্য যে নগাঁও কলংপাৰ বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা কলা শাখাত শ্ৰেষ্ঠ ফলাফল লাভ কৰিছে মমি চৰকাৰে পৰীক্ষাত অৱতীৰ্ণ হৈছে 88.8%। বহুত কষ্টৰ মাধ্যমে মানে তেওঁক মানে শিক্ষা দীক্ষা দিয়া হৈছে যিখিনি দিবলগীয়া ইমানখিনি পৰাগৈ নাছিলোঁ তাৰ মাজেৰে আপোনালোকৰ আশীৰ্বাদ আৰু ঈশ্বৰৰ কৃপাত যিখিনি তেওঁ ফল দেখুৱাইছে তাত মই নথৈ আনন্দিত হৈছোঁ লগে লগে মই তাইক সংগীততো বিচাৰত কমপ্লিট কৰাইছোঁ বা প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্টতো তাই চাৰ্টিফিকেট পাইছে বা কম্পিউটাৰত ডিপ্ল'মা লৈছে তাৰপিছত এতিয়া মানে মই এইটোৱে কামনা কৰি আছোঁ যে তাইক যাতে চবে মানে সকলোৰ ওচৰত মই এটাই প্ৰাৰ্থনা যে তাইক যাতে চবে মানে আগুৱাই লৈ যাব পাৰে আৰু সেইখিনি আৰু মোৰ নাম শ্ৰী মমি চৰকাৰ মই কলংপাৰ বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা 88.8%ত উত্তীৰ্ণ হৈছোঁ আৰু মই ইংৰাজী অৰ্থনীতি বিজ্ঞান ৰাজনীতি বিজ্ঞান সংস্কৃত আৰু অসমীয়া বিষয়ত লেটাৰ সহকাৰে উত্তীৰ্ণ হৈছোঁ আৰু ইয়াত মোৰ দেউতা শংকৰদেৱ বিদ্যানিকেতনত কাৰ্যালয় সেৱক হিচাপে কৰ্মৰত আৰু মোৰ মায়ে টিউচন কৰায় আৰু প্ৰথমতে ভগৱানৰ আশীৰ্বাদ আৰু তেওঁলোকৰ আশীৰ্বাদ বুলি ভাবি পেলাই মই সদায় পঢ়া শুনা কৰিছিলোঁ আৰু তেওঁলোকৰে আশীৰ্বাদ লৈয়ে মই আজি এই সফলতা পাবলৈ সক্ষম হৈছোঁ পঢ়া শুনাৰ বাদে মই সংগীতত বিচাৰত আৰু মই মেকআপতো চাৰ্টিফিকেট পাই থৈছোঁ নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ এনি